গুৱাহাটীৰ মালিগাঁৱত বিহাৰৰ এটা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ ধৃত অপৰাধী দুটা বিহাৰৰ বেগুচৰাইৰ বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিং বিহাৰৰ কেইবাটাও অপৰাধমূলক কাৰ্যকলাপত জড়িত আছিল দুয়োটা এক্সিছ বেংকৰ এটা শাখা আৰু এখন গহনাৰ দোকানতো লুটপাট চলাইছিল এই দুই অপৰাধীয়ে এগৰাকী ভলিবল খেলুৱৈকো গুলীচালনা কৰি আহত কৰিছিল অপৰাধী দুটাই গুৱাহাটীত ডকাইতিৰ উদ্দেশ্যে বাহৰ পাতি থকা অৱস্থাতেই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় আহিছিল আজি ৰাতিপুৱা ইনফৰমেশ্যন আহিলে আৰু সেই ইনফৰমেশ্যনৰ বেচিছতে আমি উইদিন 1-2 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম আমি দুজনক আটক কৰিছোঁ তেওঁলোকেতো জুৱেলাৰী শ্বপৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ তেওঁলোকে ডকাইতি কৰিছিলে আৰু সেইখিনি ক'ত আছে কি কথা আমি ইতিমধ্যে আমাৰ ইনকুৱাৰী চলি আছে ইনভেষ্টিগেশ্যন চলি আছে তাৰ পিছত আমি গম পাম তেওঁলোকে ক'ত লুকুৱাই থৈছে বস্তুখিনি বিহাৰ পুলিচৰ লগতো আমাৰ সম্পৰ্ক চলি আছে ইয়াৰ আমাৰ ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি থকা হৈছে আৰু তাৰ বেচিছত আমি পৰৱৰ্তী সময়ত আপোনালোকক ক'ব পাৰিম যে বস্তুখিনি ক'ত ৰিকভাৰ হৈছে